Good morning, children. আমি আগৰ পাঠটোত পঢ়িছিলোঁ যে ফ্ৰীডমটোৰ বিষয়ে ক'বলৈ বিচাৰিছিলে নেলছন মেণ্ডেলাই আৰু ফ্ৰীডমটোক প্ৰত্যেকটো ষ্টেজত একৰ্ডিং টু নেলছন মেণ্ডেলা অ'ন ফিলিং ৰিগাৰ্ডিং ফ্ৰীডম তেওঁ ডেছক্ৰাইব কৰি আছিলে। আমি লাষ্ট ভিডিঅ'টোত প্ৰথমতে তেখেতক দেখিছিলোঁ যে তেখেতে চাইল্ডহুড ফ্ৰীডমৰ কথা কৈছে। চাইল্ডহুড ফ্ৰীডমৰ কথাটো ক'লে তেখেতে কেনেকুৱা পালে, চাইল্ডহুড ফ্ৰীডমটো কেনেকুৱা হ'ল তেখেতৰ, তাৰপিছত এডাল্টহুডত কেনেকুৱা হ'ল, এডাল্টহুডটো ক'লে, তাৰপিছত আহিলে মেচিয়ৰ বা তোমাৰ য়ং পাৰ্চন। তেনেকৈ বেলেগ বেলেগ ষ্টেজত নেলছন মেণ্ডেলাই নিজৰ ফ্ৰীডমটোক বেলেগ বেলেগ ধৰণে প্ৰকাশ কৰিলে আৰু তেখেতে জোহান্সবাৰ্গৰ য়ং মেন হিচাপে তেখেতে কিছুমান বেছিক এণ্ড অনাৰেবল ফ্ৰীডম কিছুমান বিচাৰিছিলে। আচ্ছা, লাষ্ট যেতিয়া সেই কথাটো আহিলে তাৰ পিছৰ কথাটো আমি কণ্টিনিউ কৰিছোঁ আমাৰ এই ক্লাছটোত। ইট ৱাজ অনলি ৱেন আই বিগন টু লাৰ্ণ ডেট মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলিউজন আই ডিছকভাৰ্ড ডেট এজ এ য়ং মেন। সেইখিনি আমি অলৰেডি পঢ়িলোঁ। এতিয়া তাৰপিছত কি হ'ল, যেতিয়া তেওঁ এই কথাটো বিচাৰিলে যে যেতিয়া তেওঁ জোহান্সবাৰ্গৰ এজন য়ং মেন হিচাপে থাকিলে, জোহান্সবাৰ্গৰ এজন য়ং মেন হিচাপে থকাৰ পিছত তেখেতে কি কৰিলে, ইয়াৰ্ণ ফৰ বেছিক এণ্ড অনাৰেবল ফ্ৰীডম বিচাৰিলে। তাত বেছিক এণ্ড অনাৰেবল ফ্ৰীডমৰ ভিতৰত কি কি বস্তু আছিলে মই অলপ আকৌ ৰিপিট কৰিছোঁ। এচিভিং মাই পটেঞ্চিয়েল, কথাটো অলপ ইম্পৰ্টেণ্ট কাৰণে কথাটো অকণমানকৈ কৈ দিছোঁ। নিজৰ এচিভিং পটেঞ্চিয়েল, নিজৰ যিখিনি দক্ষতা আছে সেই দক্ষতাখিনি প্ৰকাশ কৰিব পাৰিব লাগে। যদি মই ভাল ফুটবল প্লেয়াৰ হয় তেতিয়া ফুটবল খেলিব পাৰিব লাগে। তাৰপিছত অফ আৰ্নিং মাই কিপ, তাৰপিছত নিজে চলিবলৈ কাৰণে আমি এটা উপাৰ্জন কৰোঁ। যাৰ যেনেকুৱা সামৰ্থ্য তেনেকৈ তেখেতে উপাৰ্জন কৰিব পাৰে। তেখেতে যদি চব্জি বেপাৰী হ'ব বিচাৰে চব্জি বেপাৰী হ'ব, তেখেতে স্কুল টিচাৰ হ'বলৈ কোৱালিফিকেশ্যন আছে তো স্কুল টিচাৰ হ'ব। তেখেতে যদি একদম হায়েষ্ট ৰেংকৰ কিবা চাকৰিৰ কাৰণে যদি APSC TPSC তেনেকুৱা ধৰণৰ কিবা বোলে সেই লেভেলৰ যদি তেওঁৰ কোনো চাকৰিৰ কাৰণে যোগ্যতা আছে তেতিয়াহ'লে তেখেতে সেই লেভেলৰ চাকৰিৰ কাৰণে যোগ্যতাটো পাব লাগে। সেইটো হৈছে আৰ্নিং। তাৰপিছত মেৰিং, বিয়া পতাটো নিজৰ ইচ্ছামতে যেনেকৈ যিটো ভাল লাগে, যিটো ছোৱালী ভাল লাগে, ছোৱালীজনী সন্মত হয় যদি সেই ছোৱালীজনীক সি বিয়া পাতিব লাগে আৰু পৰিবাৰ তেখেতে চলাই থাকিব পাৰিব লাগে। এইখিনি কথাটো তেখেতে মানে বিচাৰিছিলে যাতে এইখিনি কথাটোত কোনো ধৰণৰ আইনে তেখেতক বাধা নিদিয়ে। এতিয়া কি হ'ল, সেইখিনি হৈ যোৱাৰ পিছত বাট দেন আই শ্ল'লি চ' ডেট, তাৰ পিছতহে তেখেতে গম পালে, লাহে লাহে দেখা পালে ডেট নট অনলি ৱাজ আই নট ফ্ৰী, কেৱল ময়ে পৰাধীন নহয়, মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ ৱেৰ নট ফ্ৰী। তেতিয়া তেখেতে বুজি পালে যে নহয়, অনলি ময়ে যে পৰাধীন সেইটো নহয়, মোৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ সকলো পৰাধীন, সিহঁতিও দেখোন পৰাধীন। তাৰমানে তেখেতে ব্লেক মানুহসকলৰ কথা কৈছে। আই চ' ডেট ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম ডেট আই ৱাজ কাৰ্টেইলড, মানে অকল মোৰ ফ্ৰীডমটোকে বাধা দি থকা নাই, বাট দ্য ফ্ৰীডম অফ এভৰি ওৱান হু লুক লাইক মি। তেতিয়াই তেখেতে গম পালে, মোৰ নিচিনা দেখাত যিমান মানুহ আছে, তাৰমানে ব্লেকসকলৰ কথা কৈছে, ব্লেকসকল যিমান ব্লেক আছে সকলো ব্লেকৰে সেই ছেইম প্ৰব্লেম আছে। তেখেতৰ ব্লেকসকলে তাৰমানে হেৰি কৰিব, মানে ভালকৈ তেওঁলোকক স্বাধীনতা দিয়া নহয়, মানে স্বাধীনতা তেওঁলোকৰ নাই। ডেট ইজ ৱেন, তেতিয়াহে আই জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। এই কথাটো প্ৰশ্ন হ'ব পাৰে, ৱেন ডিড নেলছন মেণ্ডেলা জইন আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, কেতিয়া জইন কৰিলে? তেতিয়া জইন কৰিলে। তাৰ মানে মেচিয়ৰ হৈ যোৱাৰ পিছত, ডেকা ল'ৰাৰ হিচাপে পঢ়া শুনা হৈ যোৱাৰ পিছত তেখেতে তেতিয়া বুজি পালে লাহে লাহে যে এই পৰাধীনতাটো কেৱল মোৰ কাৰণে নহয়, গোটেই ব্লেকসকলৰ কাৰণে এইটো পৰাধীনতা আছে। যেতিয়া তেখেতে সেই কথাটো বুজি পালে তেতিয়া তেওঁ লাহেকৈ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ জইন কৰিলে। এণ্ড ডেট ইজ ৱেন, আৰু তেতিয়াই দ্য হাংগাৰ অফ মাই অ'ন ফ্ৰীডম, ইমান দিনলৈকে তেখেতৰ সেই হাংগাৰটো, ভোক মানে সেই ইচ্ছাটো, স্বাধীনতাটোৰ ইচ্ছাটো নিজস্ব আছিলে, ব্যক্তিগত স্বাধীনতাৰ ইচ্ছা যিটো আছিলে, সেই ব্যক্তিগত স্বাধীনতাৰ ইচ্ছাটো বিকেম এ গ্ৰেটাৰ হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ অল আফ্ৰিকান পিপল। মানে সেই যিটো ব্যক্তিগত যিটো স্বাধীনতাৰ ইচ্ছা আছিলে
সেই ব্যক্তিগত স্বাধীনতাৰ ইচ্ছাটো বিকেম দ্য গ্ৰেটাৰ, এতিয়া একদম ডাঙৰ স্বাধীনতাৰ এটা হেৰি হৈ পৰিলে, হাংগাৰ হৈ পৰিলে অফ মাই পিপল, মানে গোটেই যিমানখিনি মানুহ আছে সাউথ আফ্ৰিকাৰ সকলো মানুহৰ কাৰণে যি স্বাধীনতা লাগে সেই স্বাধীনতাৰ প্ৰতি তেখেতৰ ইচ্ছা জাগৰিত হ'ল। তাৰমানে এতিয়াহে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ জইন কৰাৰ পিছত তেখেতৰ আগতে যিটো স্পৃহা আছিলে, ইচ্ছা আছিলে যে তেখেতে স্বাধীন হ'ব লাগে, সেই স্বাধীন হোৱাৰ ইচ্ছাটো এতিয়া তেখেতৰ এটা গ্ৰেটাৰ হাংগাৰ হৈ পৰিলে। এতিয়া তেখেতে গোটেই আফ্ৰিকান যিমানখিনি মানুহ পৰাধীন আছে সকলো মানুহৰ স্বাধীনতাৰ দাবী কৰিবলৈ ধৰিলে। ইট ৱাজ দিছ ডিজায়াৰ, এই স্বাধীনতা হোৱাৰ যিটো ডিজায়াৰ আছিল, এই ইচ্ছাটোৰ পৰাই কি হ'ল, ফৰ দ্য ফ্ৰীডম হ'বলৈ যে ইচ্ছাটো আছিলে অফ মাই পিপুল, মোৰ মানুহসকলৰ প্ৰতি লিভ দেয়াৰ লাইফছ উইথ এ ডিগনিটি, যাতে মানে তেখেতে বিচাৰিলে যে মানুহখিনি যিখিনি মানুহ ব্লেক মানুহ, মোৰ নিচিনা দেখাত মানুহ, এই মানুহখিনিয়ে ডিগনিটি সহায়ত মানে তেওঁ লাইফটো গৌৰৱেৰে, সন্মানেৰে, সেইটোকে কৈছে ডিগনিটি, সন্মানেৰে জীয়াই থকাৰ অধিকাৰ পাওক আৰু ছেল্ফ ৰেচপেক্ট, আত্ম ৰেচপেক্ট থাকক। ছেল্ফ ৰেচপেক্ট মানে কোনো কাকো ৰেচপেক্ট কৰিব নালাগে, কিন্তু নিজে নিজৰ ৰেচপেক্টটো থাকে। আজি যদি মোক কোনোবাই চৰিয়াই থৈ গুচি যায় আৰু মই যদি সেইজন মানুহক একো প্ৰতিবাদেই কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ ছেল্ফ ৰেচপেক্টটো নাইকিয়া হ'ল না। গতিকে তেখেতে সেই কথাটো বুজাইছে, ডিগনিটিৰে মানে এটা নিজৰ এটা গাম্ভীৰ্যতাপূৰ্ণভাৱে জীৱন আৰু আত্মসন্মানেৰে, সগৌৰৱেৰে জীৱন কটাই থাকিবলৈ বিচাৰিব লাগে। এই যিটো ইচ্ছা তেখেতৰ মনত আহিলে, এই ইচ্ছাটোৱে কি কৰিলে, এনিমেটেড মাই লাইফ, আৰু সেইটো মোৰ জীৱনত সোমাই পৰিলে, সেইটোৱে তেখেতক জীৱন্ত কৰি তুলিলে এটা নতুন ৰূপত, মানে সেই মানুহজনক মানে নেলছন মেণ্ডেলাক এনিমেটেড কৰি দিলে, তাৰমানে তেখেতক প্ৰাণৱন্ত কৰি দিলে। কেনেকুৱা প্ৰাণৱন্ত, তেখেতৰ সেই ডিজায়াৰটো মনৰ ভিতৰত আহি গ'ল। এতিয়া কি হ'ল, এই অহাৰ যোৱাৰ পিছত ট্ৰান্সফৰ্ম কৰি গ'ল মানুহজনক এই বস্তুটো অহাৰ পিছতে ট্ৰান্সফৰ্ম হৈ গ'ল মানুহজন। যেতিয়া এই এনিমেশ্যনটো তেখেতৰ ভিতৰত সোমাই গ'ল, যে এটা ডিজায়াৰ এটা সোমাই গ'ল তেখেতৰ মনত, যে সকলো মানুহখিনি সগৌৰৱেৰে আত্মসন্মানেৰে জীয়াই থাকিবলৈ অধিকাৰ পাব লাগে, এই ভাৱটো যেতিয়া মনৰ ভিতৰত সোমাই গ'ল, তেতিয়া কি হৈ গ'ল, তেখেতৰ মানুহজনৰ পৰিৱৰ্তন আহিলে। কেনেকুৱা পৰিৱৰ্তন হ'ল, ট্ৰান্সফৰ্ম এ ফ্ৰাইটেন য়ং মেন, এজন ভয় কৰি থকা ডেকা মানুহক বল্ড বনাই দিলে। আগতে ভয়াতুৰ আছিলে মানুহজনে ভয় কৰি আছিলে, সেই ভয়াতুৰ মানুহজনক কি কৰি দিলে, এতিয়া তেখেতে হেৰি কৰি দিলে, ভয়াতুৰ মানুহজনক বল্ড বনাই দিলে, সাহসী বনাই দিলে। এতিয়া কাৰেজিয়াছ হৈ গ'ল, বল্ড হৈ গ'ল। আগতে ভয় কৰিছিলে, কিন্তু এতিয়া সেই বস্তুটো যেতিয়া এনিমেটেড হৈ গ'ল, মনৰ ভিতৰত যেতিয়া সোমাই পৰিলে, এতিয়া তেখেতৰ ভয় নাইকিয়া হ'ল। দে ড্ৰভ আ ল এবাইডিং এটৰ্নি টু বিকেম এ ক্ৰিমিনেল। এজন এনেকুৱা মানুহ আছিলে যিজন ল এবাইডিং মানে সদায় আইন কানুন মানি চলা মানুহজন কি হৈ পৰিলে, এতিয়া ক্ৰিমিনেল হৈ পৰিলে। তাৰমানে আইন কানুন নমনা হ'ল তেখেতে, যিজন আইনৰ একেবাৰে বাধ্য এজন মানুহ আছিলে, সেই মানুহজনক এতিয়া আইন নমনা হ'ল। দে টাৰ্ণ আ ফেমিলি লাভিং হাজবেণ্ড ইনটু এ মেন উইদাউট হোম। মানে যিজন মানুহ এনেকুৱা হাজবেণ্ড যিজনে পৰিবাৰক খুব মৰম কৰে, গোটেই ফেমিলিক মৰম কৰা এজন এনেকুৱা হাজবেণ্ড আছিলে, যিটো ঘৰটোক খুব ভাল পায়, ফেমিলি লাভিং হাজবেণ্ড, সেইজন মানুহ কি হৈ গ'ল, সন্ন্যাসী হৈ গ'ল, মানে ঘৰ বাহিৰ নথকা হৈ গ'ল, মংক নিচিনা হৈ গ'ল, যাৰ ঘৰ নাই, উইদাউট এ হোম, মানে ঘৰ বিহীন হৈ গ'ল। কাৰণ তেখেতে কি হৈ গ'ল, সমাজৰ কামতে গোটেই বাহিৰে ইফালে আজি ইয়াত, কালি তাত মিটিং, আজি এইটো, কালি তাইতে, তাৰপিছত আকৌ জেলত কিমান দিন, এনেকৈ থাকি ঘৰ যে এখন আছে সেইটো তেখেতে পাহৰি গ'ল, বা তেনেকুৱাই তেখেতৰ লাইফ হৈ গ'ল। ডেট ফ'ৰ্চ এ লাইফ লভিং মেন, যিজনে লাইফ লভিং মেন আছিলে, যিজনে জীৱনক ভাল পায় বুলি ক'লে জীৱনৰ আমি যিখিনি হাঁহি ফূৰ্তি ধেমালি ঘূৰা ফুৰা, এইটো হৈছে আমাৰ লাইফ বুলি ক'ব বিচাৰিছে। তেনেকুৱা লাইফ লভিং মানুহ এজনে মংক নিচিনা কটাবলগীয়া হৈ গ'ল, সন্ন্যাসী নিচিনা জীৱন কটাবলগীয়া হৈ গ'ল।
এতিয়া তেখেতে এটা কথা কৈছে, আজি তেখেত ইমান উচ্চ এটা আসনত পাইছেগৈ, মানে গোটেই চাউথ আফ্ৰিকা দেশখনৰ ৰাষ্ট্ৰপতি হৈ গ'ল। গতিকে তেখেতে নিজকে এই কথাটো কোৱা নাই যে মই বহুত জ্ঞানী মানুহ, মই বহুত ভাল মানুহ বা মোৰ বহুত গুণ আছে, সেই কথা কোৱা নাই। তেখেতে কৈছে আই এম ন' মোৰ ভাৰ্চুৱাছ অৰ ছেল্ফ ছেক্ৰিফাইজিং দেন দ্য নেক্সট মেন। মোৰ লগত অন্য যিকোনো মানুহ আছে, যিমানখিনি মানুহ মোৰ এই প্ৰতিবাদৰ লগত সমভাগী হয়, এই সকলো মানুহতকৈ কোনো মানুহতকৈ মই বেছি নহয়, মই বেছি ত্যাগী নহয় বা বেছি গুণৱন্ত নহয়, মানে মই বহুত গুণৱান মানুহ নহয়। তেখেতে মোক কৈছে যে মোৰ লগতে থকা বেলেগ মানুহতকৈ মই ওপৰৰ নহয়, মই ৰাষ্ট্ৰপতি হৈ গ'ল কিন্তু মোৰ লগৰজন ৰাষ্ট্ৰপতি নহ'ল, কিন্তু সেইজন মানুহতকৈ মই বেছি ত্যাগী নহয়, বহুত বেছি ত্যাগ কৰিব পৰা মানুহ নহয়, মই বহুত গুণী মানুহ নহয় সেইজনৰ তুলনাত। কিন্তু এটা কথা তেখেতে কৈছে, আই ফাউণ্ড ডেট আই কুড নট ইভেন এনজয় দ্য প'ৰ এণ্ড লিমিটেড ফ্ৰীডমছ আই ৱাজ এলাউড when I knew that my people were not free. যেতিয়া তেখেতে গম পালে যে মোৰ গোটেই সমাজৰ মানুহখিনি স্বাধীন নহয়, সেই অৱস্থাত মোক যেতিয়া নিজস্বভাৱে লিমিটেড এটা ফ্ৰীডম দিয়া হৈছিলে, কিন্তু মই সেই ফ্ৰীডমটো ল'ব পৰা নাছিলোঁ। কথাটো বুজি পাইছানে? তাৰমানে কি কৈছে, তেখেতে যেতিয়া এই স্বাধীনতাৰ কাৰণে লাগি ফুৰিছিলে, তেখেতে তেওঁলোকক কিজানি নেলছন মেণ্ডেলাক বাৰে বাৰে এটা অফাৰ দিয়া হৈছিলে যে আপুনি পৰাধীন নহয়, আপুনি একদম নিজস্ব মতে থাকক, আপুনি হোৱাইটসকলৰ লগত একেলগে থাকিব পাৰিব, বেলেগ মানুহখিনিহে পৰাধীন থাকিব, আপোনাক চিটিজেনশ্বিপ দি দিম, আপোনাক আইন কানুনৰ চব হেৰি দি দিম বুলি তেনেকৈ কৈছিলে। তাৰমানে কৈছিলে কিজানি, সেইকাৰণে কথাটো তেখেতে কৈছে এনেকৈ, সেইকাৰণে এনেকৈ কৈছে যে আই ফাউণ্ড ডেট, মই এই কথাটো উপলব্ধি কৰিছোঁ, আই কুড নট ইভেন এনজয় দ্য প'ৰ এণ্ড লিমিটেড ফ্ৰীডম আই ৱাজ এলাউড। তাৰমানে কিছুমান প'ৰ এণ্ড লিমিটেড ফ্ৰীডম তেখেতক দিয়া হৈছিলে, বেলেগ মানুহক, বেলেগ ব্লেকসকলক দিয়া নাছিলে, কিন্তু নেলছন মেণ্ডেলাক কিছুমান ফ্ৰীডম দিয়া হৈছিলে, সেইটোকে প'ৰ এণ্ড লিমিটেড ফ্ৰীডম বুলি কৈছে। মানে পূৰা স্বাধীনতা দিয়া নাছিলে, কিছু কিছু ক্ষেত্ৰত তেখেতক ৰিলেক্সেশ্যন দিছিলে, কিন্তু তেখেতে সেই ৰিলেক্সেশ্যনখিনি এনজয় কৰিব পৰা নাছিলে, ল'ব পৰা নাছিলে। এই কথাটো তেখেতৰ এটা হেৰি আছিলে, মানে তেখেতৰ সৎগুণ এটা আছিলে বুলি তেখেতে কৈছে। তাৰমানে বেলেগ মানুহতকৈ মই কোনো প্ৰকাৰে মই বেছি ভাল নহয়, মোৰ লগত থকা সংগ্ৰামী সকলো মানুহতকৈ মই বেছি উন্নত নহয়, মই বহুত ত্যাগী নহয়, কিন্তু মোৰ এটা কথা আছিলে যে মোক যি অকণমান স্বাধীনতা দিছিলে, এই অকণমান স্বাধীনতাটো লিমিটেড আৰু প'ৰ স্বাধীনতা যিটো দিছিলে, সেইটো লৈ মই কেতিয়াও সন্তুষ্ট হোৱা নাছিলোঁ, কাৰণ মই গম পাইছিলোঁ মোৰ মানুহখিনি স্বাধীন নহয়। ইয়াত এই কথাটোক লৈ পিনে এটা চেইন ছিষ্টেমৰ কথা ক'ব গৈছে, চেইন ছিষ্টেম, যে এটাৰ লগত এটা কানেক্টেড আছে, এটা চেইন ছিষ্টেম আছে ফ্ৰীডমটো। ইয়াত এনেকৈ কৈছে ফ্ৰীডম ইজ ইনডিভাইজিবল। এতিয়া এই কথাটো এনেকুৱা ধৰণৰ কৈছে, তেখেতে কিয় ফ্ৰীডমটো এনজয় কৰিব পাৰে, কাৰণ ফ্ৰীডমটো ইনডিভাইজিবল। এটা খুব গুৰুত্বপূৰ্ণ শেষৰ পইণ্ট এটা আছে, ফ্ৰীডম ইজ ইনডিভাইজিবল, যিটো নেকি ডিভাইজিবল নহয়। মানে বস্তুটো হৈছে কি, ডিভাইজেবল নহয়। কথাটো এনেকুৱা ধৰণৰ, ফ্ৰীডমটো এনেকুৱা এটা বস্তু যাক আমি ভাগ কৰি দিব নোৱাৰোঁ। তেখেতৰ মতে স্বাধীনতাটো बंटवारा के चीज़ नहीं है, स्वाधीनता को हम बंटवारा नहीं कर सकते, उससे बांट नहीं सकते, আমি হেতুক ভাগ কৰি দিব নোৱাৰোঁ। সেই কথাটোৱে তেখেতে কৈছে, মই স্বাধীনতা অকণমান পাইছোঁ কিন্তু মোৰ মানুহখিনিয়ে স্বাধীনতা পোৱা নাই। এইটো কি হ'ল, বঁটোৱাৰা নহ'ল জানো? মই পাইছোঁ ই নাই পোৱা, মই অকণমান পাইছোঁ ই অকণমানো নাই পোৱা, এইটো যে ভাগ বতৰা হ'ল, এই ছিষ্টেমটো স্বাধীনতাৰ ক্ষেত্ৰত নাখাতে। তেখেতে কৈছে ফ্ৰীডম ইজ ইনডিভাইজিবল। সেইকাৰণে তেখেতে এটা চেইন ছিষ্টেমৰ কথা কৈছে, দ্য চেইনছ অন এনি ওৱান অফ মাই পিপল। যদি মোৰ সমাজৰ যিকোনো এজন মানুহৰ ওপৰতো পৰাধীনতা থাকে, চেইন মানে পৰাধীনতা বুজাইছে, যিকোনো এজন মানুহো যদি পৰাধীন হৈ থাকে, যদি এজন মানুহ যদি শিকলিত বান্ধি ৰখা হয় মোৰ সমাজৰ মানুহ এজনকো যদি, তেতিয়াহ'লে দ্য চেইন অল অফ দেম, তাৰমানে এইটো বুজাব গোটেই মানুহখিনিয়ে পৰাধীন হৈ আছে।
যদি স্বাধীন হ'বলৈ হ'লে এটাও পৰাধীন থাকিব নালাগিব যদি এটা মানুহ পৰাধীন হৈ আছে বাকী সব স্বাধীন হৈ আছে তেতিয়াও কিন্তু সেইটো পূৰ্ণ স্বাধীনতা নহ'ব সেইকাৰণে আমাৰ দেশতো পূৰ্ণ স্বৰাজৰ দাবী কৰা হৈছিলে গান্ধীজীয়ে সেইটো পূৰ্ণ স্বৰাজ বুলি এটা আন্দোলন চলাইছিলে গতিকে স্বৰাজটো যিটো হয় সেই স্বৰাজটো সম্পূৰ্ণ বস্তু এটা অসম্পূৰ্ণ বস্তু নহয় তাক তাৰমানে এটা চেইনৰ নিচিনা হয় যদি এজন মানুহ শিকলিৰে বান্ধি ৰখা হৈছে তেতিয়াহ'লে বুজি পাবলৈ এই শিকলি তাৰ গাত নহয় আমাৰ সকলোৰ গাতে বান্ধি থোৱা আছে এটা চিম্বলিক মানে এজনক বান্ধি থৈছে কাৰণ মই বুজিব লাগিব সি যদি মোৰ ভাইটি এজন যদি জেলত বন্দী হৈ আছে বা শিকলিক বান্ধি ৰাখিছে তাৰমানে ময়ো বন্দী হৈ আছোঁ সেই বস্তুটো ফিল কৰিব লাগিব তাৰপিছত কৈছে দ্য চেইনছ অফ অল অফ মাই পিপুল ৱেৰ দ্য চেইনছ অন মি যদি গোটেই মানুহখিনিকে যদি জেলত ভৰাই দিছে আৰু মই ফ্ৰী হৈ আছোঁ তেতিয়াহ'লে সেই একেটাই হ'বগৈ ময়ো সেই চেইনতে বন্দী হৈ আছোঁ চেইন ছিষ্টেমটো এনেকুৱা ধৰণৰ या तो रहेगा या तो कम्प्लीटली नहीं रहेगा थोड़ा है इसका कोई मतलब नहीं है স্বাধীনতাটো অকণমান হ'ব আধা হ'ব এনেকুৱা নহয় তাৰমানে যদি সেই পৰাধীনতাটো এজনো হৈ আছে তেতিয়াহ'লে গোটেইখিনি পৰাধীন আৰু গোটেইখিনি পৰাধীন এজন স্বাধীন তেতিয়াও সেই সব পৰাধীন বুলিয়ে বুজিব লাগিব লাষ্টত এটা কথা কৈছে অত্যাচাৰৰ কথা যে I knew that the oppressor must be liberated. এতিয়া এটা কথা কৈছে দেই তেখেতে অত্যাচাৰীসকলৰ কথা কৈছে এতিয়া যিসকল মানুহে অত্যাচাৰ কৰি আছিলে সেইসকলৰ কথা কৈছে দেই অত্যাচাৰীসকল এতিয়া তাৰমানে কেনেকুৱা ধৰণৰ কথা আহিলে যে এতিয়াতো ৰাষ্ট্ৰপতিটো চেঞ্জ হৈ গ'ল এতিয়া যিসকল মানুহে অত্যাচাৰ কৰি আছিলে যিসকল মানুহ বেছিভাগ এংগেজ হৈ আছিলে ব্লেকসকলক মাৰধৰ কৰি তেখেতক সেই ব্লেকসকলক লৈ পিনে ব্যৱসায় কৰা আদি কৰা তেনেকুৱা ধৰণৰ কামবোৰ যিসকলে কৰি আছিলে সকলোৱেতো কৰা নাছিলে হোৱাইটৰ সকলোৱেতো কৰা নাছিলে সকলোৱে ধৰা কোনোবাই চাকৰি হিচাপে ৰাখিছিলে কিনিছিলে কিন্তু এইখিনি শাস্তি দিয়া কামবোৰ কিছুমান পাৰ্টিকুলাৰ এজেণ্ট কিছুমান আছিলে সেইসকলক বেছিভাগে মানে এটেক কৰিব বুলি এটা হয়তো ভাবি থকা হয় গতিকে তেখেতে সেই অত্যাচাৰীসকলক কথাটো কৈছে যে অত্যাচাৰীসকলকো লিবাৰেট কৰিব লাগিব আই নো দ্যাট দ্য অপ্ৰেছৰ মাষ্ট বি লিবাৰেটেড অত্যাচাৰীসকলকো লিবাৰেট কৰি দিব লাগিব छोड़ देना पड़ेगा সিহঁতকো স্বাধীন কৰি দিব লাগিব সিহঁতকো এৰি দিব লাগিব জাষ্ট এজ শিয়ৰলি এজ দ্য অপ্ৰেছড যেনেকৈ অত্যাচাৰ সহ্য কৰা মানুহজন যেনেকৈ লিবাৰেট হৈ গ'ল এৰি দিয়া হ'ল স্বাধীন হৈ গ'ল অত্যাচাৰ কৰা মানুহজনকো এৰি দিব লাগিব কেলে বুলি কৈছে কাৰণ এজন মানুহ হু টেক্স এৱে আনাদাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেটাৰ তেখেতে নিন্দা কৰি পিনে কথা কৈছে এজন মানুহ যিজন মানুহে অন্য এজন মানুহক পৰাধীন কৰি ৰাখিব পাৰে এজন মানুহে যেতিয়া অন্য কাৰোবাৰ এজনক পৰাধীন কৰিব পাৰে অন্য মানুহৰ স্বাধীনতাটো কাঢ়ি ল'ব যেতিয়া পাৰে এজন মানুহে সেইজন মানুহ আচলতে নিজে বন্দী কাৰাগাৰত থকা মানুহ কথাটো অলপ কনচেপ্ট অলপ জটিল নিচিনা হয় মানে এনেকুৱা ধৰণৰ তেখেতৰ মনটো স্বাধীন নহয় তাৰমানে মই যদি স্বাধীন মনৰ এজন মানুহ হওঁ যদি মোৰ মনটো সম্পূৰ্ণভাৱে স্বাধীন হয় তেতিয়া মই কোনো মানুহকে কেতিয়াও পৰাধীন কৰিব নোৱাৰোঁ কেদি বা বন্দী কৰি ৰাখিব কেতিয়াও নোৱাৰোঁ মই নিজেই মোৰ মনৰ ভিতৰত মোৰ পৰাধীনতা থাকিব লাগিব তাৰমানে মই মোৰ মনত ঘৃণা লৈ পিনে থাকিব লাগিব মই বেয়া মানুহ হ'ব লাগিব তাৰমানে ভাল মানুহ এজনে অন্য এজন মানুহক কেতিয়াও বন্দী কৰি ৰাখিব নোৱাৰে সেই কথাটোৱে কৈছে যিজন মানুহে বন্দী কৰি ৰাখিব পাৰে সি নিজেই তাৰমানে বেয়া মানুহ তাৰ নিজেই মনৰ ভিতৰত থকা এটা প্ৰিজনাৰ হয় তেখেত এজন নিজেই কেদি হয় কেদি হোৱা মানুহজনে নিজেই বন্দী এজন মানুহে আনক বন্দী কৰিব পাৰিব অফ হেটাৰ সি ঘৃণাৰ পাত্ৰ হয় সি নিজেই ঘৃণাৰ পাত্ৰ হয় গতিকে হি ইজ লকড বিহাইণ্ড দ্য বাৰ্ছ অফ প্ৰিজুডিচ এণ্ড নেৰ' মাইণ্ডেডনেছ তাৰমানে সি নিজেই মানে আন্তৰিকভাৱে আমিতো দেখা পাওঁ তেওঁ স্বাধীন ঘূৰি ফুৰিছে আমুক কৰিছে তামুক কৰিছে বহুত পাৱাৰ আছে শক্তি আছে কিন্তু ভিতৰুৱাভাৱে যদি আমি গম পাওঁ তেখেত মনৰ ভিতৰত কিন্তু বহুত সংকীৰ্ণ মানুহ খুব বেয়া মানুহ মানে মনটো বহুত কষ্ট পাই থকা মানুহ তেখেতে কেতিয়াও শান্তিত থকা মানুহ নহয় যিজন মানুহে আনক বন্দী কৰে সি নিজে কেতিয়াও শান্তিত থকা মানুহ নহয় সি সদায়
ফলছ প্ৰিজুডিচ কৰিব এইটো হ'ব এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব এইটো এনেকুৱা হ'ব এনেকুৱা ধৰণৰ প্ৰিজুডিচ কৰি 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 নিজেই তাৰমানে কেতিয়াও মন মুকলি নিজৰ কেতিয়াও নহয় আমি যেনেকৈ মুকলি মনৰ মানুহ আমাৰ মনৰ মাজত কোনো হিংসা কোনো উদ্বেগ ভাৱ নাই কোনো ধৰণৰ মানে স্বাধীন পৰাধীন এনেকুৱা কোনো ভাৱ নাই আমি গোটেই মানে মুক্ত আকাশত বিচৰণ কৰি থকা প্ৰাণীৰ নিচিনা অনুভৱ কৰিব পাৰোঁ কিন্তু সেইজন মানুহ যিজন মানুহে আনক বন্দী কৰিব পাৰে সি কিন্তু নিজে কেতিয়াও স্বাধীন নহয় সি নিজেও চাবা তেনেকুৱা মানুহ যদি কেতিয়াবা দেখিবা তেতিয়া সি নিজেও কেতিয়া হাঁহিবই নোৱাৰে ফূৰ্তি মনত থাকিবই নোৱাৰে সদায় নিজে টেনশ্যনত থাকিব অশান্তিত থাকিব ডিপ্ৰেশ্যনত থাকিব তেনেকুৱা মানুহবোৰে পাৰিব গতিকে সেই কথাটো তেখেতে কৈছে ইয়াত এটা কথা কৈছে আকৌ আই এম নট ট্ৰুলি ফ্ৰী যে মই সঁচাকৈ ফ্ৰী নহয় ইফ আই এম টেকিং আৱে ছামৱান এলছ ফ্ৰীডম এই কথাটো আকৌ কৈছে যদি মই অন্য কাৰোবাৰ স্বাধীনতা কাঢ়ি ল'ব পাৰিছোঁ তাৰমানে মই নিজে স্বাধীন নহয় জাষ্ট এজ চিয়'ৰলি আই এম নট ফ্ৰী হুৱেন মাই টেকিং আনাডাৰ ফ্ৰী কাৰণ মই যেতিয়া অন্য এজনৰ স্বাধীনতা কাঢ়ি ল'ব পাৰিছোঁ তেতিয়া মই নিজে কেতিয়াও ফ্ৰী নহয় দ্য অপ্ৰেছড যিজনে অপ্ৰেছড কৰে মানে যিজনে অত্যাচাৰ সহ্য কৰে এণ্ড দ্য অপ্ৰেছাৰ যিজনে অত্যাচাৰ সহ্য কৰে দুইটাই মানৱতাৰ শত্ৰু বুলি কৈছে এইটো লক্ষ্য কৰিবা যে যিজন মানুহ মানে অত্যাচাৰ সহ্য কৰে আমি অত্যাচাৰ কোনোবাই কাৰোবাৰ পালেও সেইটোও সহ্য কৰিব নালাগে কাৰণ অত্যাচাৰৰ বিপক্ষে সদায় মাত মাতিব লাগে আমাক যদি কেতিয়াবা কোনোবাই কিবা ধৰণৰ কেনেবাকৈ যিকোনো প্ৰকাৰে যদি আমি অত্যাচাৰ আমাক কৰিছে বা প্ৰতাৰণা আমাক কৰা হৈছে তেতিয়াহ'লে আমি সহ্য কৰিব নালাগে তাক প্ৰতিবাদ কৰিব লাগে কাৰণ গোটেইখিনিয়ে অত্যাচাৰ যিজনে কৰে আৰু যিজনে অত্যাচাৰ সহ্য কৰে সেই দুয়োটাই একে ধৰণৰ মানৱতাক শেষ কৰি পেলায় ধ্বংস কৰি পেলায় মানৱতাক মানে ধ্বংস কৰি পেলায় কথাটো বুজিছা গতিকে অত্যাচাৰ সহ্য কৰাটো কাৰণ আমাৰ তাত চাউথ আফ্ৰিকাৰ কথা কৈছে চাউথ আফ্ৰিকাত এনে বহুত মানুহ আছিলে যিসকল মানুহে অত্যাচাৰটো কি কৰিছে সহ্য কৰি আছিলে সহ্য কৰি থকাটো উদ্দেশ্য নহ'ব নালাগে তাৰমানে অত্যাচাৰ সহ্য কৰি থকাৰ দৰকাৰ নাছিলে প্ৰতিবাদটো কৰিবই লাগিব আমি যিকোনো অত্যাচাৰ হওক গতিকে আমি দেখা পোৱা মতে আমাৰ এই লেচনটো এতিয়া আমাৰ কুৱেশ্যনখিনি থাকি যাব আমি নেক্সট ক্লাছত এই কুৱেশ্যনখিনি আমি আলোচনা কৰিম তোমালোকে পিছৰ আগৰ ভিডিঅ'টো কমপ্লিটলি চাই ল'লে গোটেই পাঠটো ডিটেইল এনালাইচিছ গম পাবা জানিব পাৰিবা আৰু যদি ইয়াৰ বিষয়ে যদি তোমালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়া কমেণ্টত সুধিব পাৰিবা থেংক ইউ